रायजो जानो हाथों आरो रायजोफोरनि गथ' गथायफोरखौ ক হাঁহিব ওলা কথা ক কোনে কোনে পাৰে ক মিনটিয়ে বেছিকে পাৰে নেকি ইমান ধুনীয়া লাগিছে দেই চবকে চবকে দীপালী বৰাই কি চিন্তা কৰিছে চিন্তা কৰা নাই মাথাটো বিষাইছে বেছি দেৰি হৈ গ'ল যে ন উপায় নাই আৰু খোৱা সময় গ'ল পৰা সময় নমস্কাৰ বন্ধু বান্ধৱীসকল খুলুমবাই লগৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে এয়া চাওকচোন এইটো আদিবাসী সম্প্ৰদায়ৰ ব্যক্তি হয় আমাৰ ওচৰৰ গাঁওখনৰে দাদা হয় আমাৰ বড়ো জনজাতিৰ বাথৌ ধৰ্মৰ যিটো নীতি নিয়ম সেইবোৰ তেখেতে ভাল পায় আৰু অন্তৰেৰে আদৰি লৈ তেখেতে আমাৰ এই ফৰবুট নৈথি মঙলবাৰ গোঠাৰ স্থানত তেখেতে আহিছে চাকি বন্তি জ্বলাবলৈ অকণমান সকলোৰে আশীৰ্বাদ ল'বলৈ কাৰণে তেখেতে আহিছে আৰু আমাৰ তৰফৰ পৰা সকলোৱে আমি ধন্যবাদ জনাইছোঁ তেখেতক আমাৰ এই জনজাতিৰ পূজাটোক যে বিশ্বাস কৰিছে সেইবাবে আমি ধন্যবাদ জনাইছোঁ এইজনী কাৰ লাচু লাচুৱে কৰি আছে দে দে জয় জাথ পঢ়া শুনা ঘৰত আমাৰ মানে পূজা কৰোঁতে কি হয় অকল ভগৱান আৰু মোৰ মাজত হয় কানেকশ্যন কিন্তু মন্দিৰত তেনেকৈ বিভিন্ন ধৰণৰ আমি সমস্যাবিলাকো গম পাওঁ কোনে কেনেকুৱা মানে অসুবিধাত ভুগি আছে সেইখিনিও আমি গম পাওঁ তেতিয়া ঘৰত পূজা কৰিলে কি হয় অকল মই মোৰ প্ৰাৰ্থনা কৰোঁ বা মোৰ ঘৰৰ মানুহখিনিৰ কাৰণে প্ৰাৰ্থনা কৰোঁ কিন্তু মন্দিৰত আহি পেলাই যেতিয়া বিভিন্ন ধৰণৰ বিভিন্ন সমস্যা গম পাওঁ তেতিয়া সকলোৰে কাৰণে কৰা হয় যে তেওঁলোকে যদি কিবা অসুবিধা ভুগিছে ভগৱান তেওঁৰ অসুবিধাখিনিও দূৰ কৰক লগতে মন্দিৰত আহিলে ঘৰতো তেনেকৈ আমি আশীৰ্বাদ বা কোনোবা এনেকৈ নাথাকে আমি নিজেই নিজৰ কাৰণে আশীৰ্বাদ লওঁ মন্দিৰত আহিলে এতিয়া আমি গাঁৱৰ মন্দিৰৰ কথাই কওঁ দেউৰীসকলে আমাক আশীৰ্বাদ দিয়ে বিভিন্ন ধৰণৰ সেইখিনি লাগে জীৱনত ডিচিপ্লিনখিনি শিকোঁ আহি পেলাই নীতি নিয়মখিনিও শিকোৱা যায় এতিয়া যেনেকৈ আজি ক'লে গাঁওখনত কিবা যদি মানে ভুল ভ্ৰান্তি হৈছে সেইখিনি ঘৰত বহি থাকিলেতো আমি শিকিব নোৱাৰোঁ মন্দিৰত আহিলেহে শিকিব পাৰোঁ আজি মইতো ইমান অহা নহয় বাৰু বিভিন্ন সুবিধাৰ কাৰণে আজি আহি পেলাই গম পাইছোঁ বহুত দিনৰ মূৰতে আহিছে বাৰু কিবা এনেকুৱা ধৰণৰ হৈছে শিকাই দিছে ভুলখিনি শিকাই দিছে সেইখিনি আৰু কিবা শিকিবলৈও আহিব লাগে মন্দিৰত অকল যে পূজা কৰিবলৈ অহা হয় তেনেকুৱাও নহয় ধন্যবাদ আমাৰ বাথৌ থানচালিবোৰত এনেকৈ জানিব লগা কিছুমান কথাবোৰৰ ইয়াত আলোচনা কৰা হয় কাৰ্যসূচী লোৱা হয় বিভিন্ন দিশৰ ধৰ্মৰ বিষয় হওক বা ৰাজহুৱা বিষয় হওক ব্যক্তিগত বিষয় হওক তাৰে মাজতে আজি মোৰ মিষ্টাৰে এটা প্ৰশ্ন কৰিছিলে আমি নিজৰ মন্দিৰত পূজা কৰাৰ স্বত্তেও মানে আমি নামঘৰলৈ কিয় যাওঁ বা আমাৰ বাথৌচালিলৈ আমি কিয় যাওঁ ৰাজহুৱা মন্দিৰ বাথৌচালিবোৰত আমি কিয় যাওঁ সেই উত্তৰটো দিবলৈ কাৰণে সকলোকে দিয়া হৈছিলে আমাৰ মহিলাবোৰক তো সকলোৱে নিজৰ নিজৰ অনুভৱবোৰ প্ৰকাশ কৰিছে ভালে কৈছে সকলোৱে বাৰু তাৰ মাজতে আমাৰ বোৱাৰী এজনী ভাইটি বোৱাৰী প্ৰিয়ংকা মুছাহাৰী তাইৰ অনুভৱটো ধুনীয়াকৈ প্ৰকাশ পাইছে সেইবাবে তাইক শেষত মানে পুৰস্কাৰ দিয়া হৈছে আৰু সেইটো মই আপোনালোকক বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ প্ৰত্যেকটো ধৰ্মৰ মানুহৰ একোটা পবিত্ৰ অনুষ্ঠান থাকে তাক মন্দিৰ বুলি কওঁ কোনোবাই থানচালি বুলি কয় কোনোবাই গীৰ্জা বুলি কয় কোনোবাই মছজিদ বুলি কয় তো এইবিলাক আমাৰ ধৰ্মৰ এটা বিশ্বাস মতে আমি সেই অনুষ্ঠানলৈ আমি যাওঁ প্ৰত্যেকটো ধৰ্মাৱলম্বী মানুহে যায়
মন্দিৰে হওক মছজিদে হওক বা গীৰ্জাই হওক সেইটো হ'ল ভক্তিৰ মাৰ্গ। ভক্তিৰ মাৰ্গ মানে বুজি পাইছেনে? আমি যে অন্তৰ আত্মাৰে যিটো আমি শ্ৰদ্ধা জনাওঁ, যিটো অনুষ্ঠানলৈ গ'লে আমাৰ মনটো পবিত্ৰ হয়, সেইটো হ'ল ভক্তি মাৰ্গৰ এটা স্থলী। আমি দৈনন্দিন জীৱনত পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ হাততে পৃথিৱীখন আছে, সেইটো হ'ল মোবাইল। অকল মোবাইলটো লৈ থাকিলে নহ'ব, মোবাইলৰ ক'ৰ পৰা কানেকশ্যন হয়? এটা টাৱাৰ লাগিব। আমি ধৰি ল'লো ৰেডিঅ' বা টিভি ধৰি ল'লো। টিভিটো ক'ৰ পৰা চলে? এটা নিৰ্দিষ্ট কোনোবা এটা ঠাইৰ পৰা চলে। আমি ইয়াত টিভিত মানুহবোৰ দেখিহে থাকোঁ, কিন্তু আচল বস্তু ক'ৰ পৰা আহে? সেইটোৱে হ'ল এই ভক্তিৰ মাৰ্গ। এই মন্দিৰত যেতিয়াই আমি আহোঁ, মন্দিৰৰ পৰা আমাৰ এগৰাকী বক্তাই ধুনীয়াকৈ কৈ গৈছে, বিদ্যালয়ৰ কথা কৈ গৈছে। আমিতো ঘৰতো পঢ়ি আমি পঢ়া শুনা কৰি শিকি ধুনীয়াকৈ পঢ়িব পৰা হ'ব পাৰোঁ, শিক্ষিত হ'ব পাৰোঁ, জ্ঞানী হ'ব পাৰোঁ, কিন্তু তথাপি আমি স্কুললৈ কিয় যাওঁ? স্কুলখন হ'ল এটা জ্ঞানৰ মাৰ্গ। সেই জ্ঞান দিবও পাৰে, সেই তাত আৰু বহুতো কিবা কিবি দিব পাৰে। এই ভক্তিৰ মাৰ্গটোকে আধ্যাত্মিক গুৰুসকলে কৈছে যে আমি জীৱনত নিজক এজন সুস্থ শৰীৰ হওক, সুস্থ আত্মা হওক, সুস্থ বিবেক বিবেচনা হওক, এটা পবিত্ৰ স্থানৰ পৰাহে আমি প্ৰাপ্তি কৰিব পাৰোঁ। সেই বস্তুটোৱে হ'ল মন্দিৰ বা মছজিদ হ'ব পাৰে, নহয় গীৰ্জা হ'ব পাৰে বা অন্যান্য অনুষ্ঠান হ'ব পাৰে। গতিকে এই কথাখিনি খুব সুন্দৰকৈ মোৰ ফালৰ পৰা ঘোষণা কৰি দিছোঁ। প্ৰিয়ংকা মছাহাৰী ডাঙৰীয়ানে বৰ সুন্দৰকৈ অকণমান উপস্থাপন কৰিলে। গতিকে তেখেতক আমাৰ বাথৌ থানচালিৰ মূল দেউৰী হলধৰ মছাহাৰীক এখনি আৰাধনাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সকলোৱে হাত তুলি ধন্যবাদ। ধন্যবাদ। আগলৈকে যাতে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক হৈ থাকে, তাৰে আশা কৰি আজি অনুষ্ঠানটি ইমানতে সামৰিছোঁ। পৰৱৰ্তী কাৰ্যসূচী চলাই নিবৰ কাৰণে অনুৰোধ জনালোঁ।